অসমৰ সৰ্বকালৰ যিজন আটাইতকৈ শক্তিশালী নেতা আছিলে সেইগৰাকীৰ নাম হৈছে চাওলুং চুকাফা। সৰ্বকালৰ আটাইতকৈ শক্তিশালী নেতা। তেওঁ যেতিয়া আটাইতকৈ শক্তিমান আছিলে তেতিয়াও কেতিয়াও কাৰো খাদ্যাভ্যাসত হাত দিয়া নাছিলে। কাৰো সংস্কৃতি ৰীতি নীতি পৰম্পৰাত চাওলুং চুকাফাই হাত দিয়া নাছিলে। আৰু সমগ্ৰ অসমীয়া জাতীয় সত্তাৰ যাক আমি গুৰু বুলি ভাবোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱেও কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল বুলি কৈ থৈ গৈছে। সকলোকে লৈ বৃহত্তৰ অসমীয়া সমাজৰ যিটো ভেটি নিৰ্মাণ কৰিছিলে তেওঁ কেতিয়াও আমাক এনেকুৱা কথা কোৱা নাই যে আনৰ ধৰ্মত আনৰ পৰম্পৰা ৰীতি নীতিত আনৰ আচাৰ ব্যৱহাৰ সাজ পোছাক খাদ্যত আমি কোনোবাই হস্তক্ষেপ কৰিব লাগে বুলি। তেওঁ অসম আৰু অসমীয়া জাতিয়ে চুকাফা আৰু শংকৰদেৱে দেখুৱাই থৈ যোৱা পথত চলিব। হিমন্ত বিশ্ব শৰ্মাৰ যিটো অতপালি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ বলত বলীয়ান হৈ পেলাই যিটো অতপালি কৰি আছে মই আপোনালোকক কেইদিনমানৰ পাছত দিন গন্তি কৰি দিম। এতিয়া হয়তো 500 দিনতকৈ কেইটামান দিন বেছি আছে। আমি কাউণ্ট ডাউনৰ ঘড়ী ৰাজীৱ ভৱনত বনাই আছোঁ। এওঁ ক্ষমতাৰ পতন হ'বৰ কাৰণে বেছি সময় নাই। আমি কৌশলগত কাৰণত কৌশলগত কিছু ভুলৰ কাৰণে আমি উপ নিৰ্বাচনত আমি যিমতে আশা কৰিছিলোঁ সেইমতে নহ'লে। 2026ত আমি কৌশলগত একো ভুল নকৰোঁ। শুদ্ধভাৱে ৰাজনৈতিক পৰিকল্পনা কৰা হ'ব, শক্তিশালীভাৱে যুঁজ দিয়া হ'ব আৰু অসমৰ ৰাইজৰ যিবিলাক মৌলিক সমস্যা চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথা, নিবনুৱা সমস্যাৰ কথা, দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজনে যেনেকৈ কেৰাণী মোহৰি কেইটামানক মাজে মাজে এৰেষ্ট কৰি নিজে এখন লুটপাতেৰে যে স্বৰ্গ বনাই আছে সেই লুটপাতৰ বিৰুদ্ধে এখন SIT স্পেচিয়েল ইনভেষ্টিগেটিভ টিম বনাই কেনেকৈ ৰাইজৰ কাঠগড়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনা হ'ব তাৰ কাৰণে অসমৰ ৰাইজৰ বেছি দিন অপেক্ষা কৰিব নালাগে। আজি মই ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত SIT ফৰ্ম কৰা সম্পৰ্কতো কথা পাতিছোঁ যে তেখেত যেতিয়া 2025 চনত অসমলৈ আহিব আমি নিমন্ত্ৰণ জনাইছোঁ। তেতিয়া তেখেতে যেনেকৈ কৈছিলে যে দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা, এইবাৰ ৰাহুল গান্ধী ডাঙৰীয়া গৈ এনাউন্স কৰিব অসমৰ ৰাইজৰ আগত যে আমাৰ চৰকাৰ হোৱাৰ 100 দিনৰ ভিতৰত SIT ফৰ্ম কৰি এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ নেতৃত্বত যি দুৰ্নীতি ভ্ৰষ্টাচাৰ চিণ্ডিকেট ইয়াৰ সম্পূৰ্ণ তদন্ত কৰি শাস্তিবিহী আৰু লুটপাটৰ টকা ৰাজভঁৰাললৈ ঘূৰাই অনা হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।